সকলোলৈকে শুভ ৰাতিপুৱা। ডেভিড এফালে চা, মোবাইললৈ চা। শুভ ৰাতিপুৱা দেচোন। কি সুন্দৰ পৰিৱেশ। এই কলং অলপ পিছত ইয়াতে আমি মাছ মাৰিম। অলপ মানে ৰ'দটো ওলাব দিছোঁ, তাৰপিছত মাছ মাৰি ইয়াৰ পৰাই মাছ মাৰি নিজেই খাম। খেৱালি জাল মাৰিম, মাৰি পেলাই নিজে মাছ খাম। আৰু আপোনালোকে যদি কোনোবাই ইয়াত মাছ ধৰিম বুলি ভাবিছে আহিব পাৰে। মানে আমাৰ 9:30 10টা বজাৰ পিছত আমি ইয়াত জাল মৰা আৰম্ভ কৰিম। চবেই নিজে নিজে খেৱালি জাল লৈ আহিলে, যোনে যি লৈ আহে। কোনোবাই যদি পলহ মাৰোঁ বুলি ভাবে পলহ মাৰিব পাৰিব, যোনে যি বুলি ভাবে আৰু লৈ আহিলেই হ'ল। কি সুন্দৰ পৰিৱেশ আমাৰ এইটো মথাউৰিটো। আৰু আমাৰ কিছুমানে মানে কৈ আছে যে সমালোচনা কৰি আছে যে ঠাণ্ডাটো ইমান বাঢ়ি আছে, হঠাৎ ভূমিকম্পবিলাক এনেকৈ আহিব লৈছে। ইয়াৰ বাবে আমি চৰকাৰ বা বৈজ্ঞানিকসকলক আমি দোষ দি লাভ নাই। কাৰণ কিয় এইবিলাক আকস্মিক, মানে হঠাৎ আহি যায়, কোনো ক'ব নোৱাৰে। সেইদিনাখন মানে যেতিয়া আমাৰ নগাঁও মৰিগাঁও, আমাৰ মই নগাঁও ডিষ্ট্ৰিক্টৰ ল'ৰা দেই, নগাঁও মৰিগাঁও কাৰ্বি আংলঙত যেতিয়া ৰেড এলাৰ্ট জাৰি কৰিলে, মানে সেইদিনাখন ভূমিকম্প আহিব বুলি কোৱাৰ লগে লগেই, মানে আহিব বুলি কৈছিলে, লগে লগে নহয় আৰু আহিবলৈ কৈছিল। সেইদিনাখন মই গোটেই ৰাতি উজাগৰে থাকিলোঁ। কাৰণ কি মৰিবলৈ ভয় নকৰোঁ, মৰিলেতো ভালেই, কিন্তু আধা মৰা হৈ যি থাকোঁ, গতিকে বহুত অসুবিধা হ'ব। কাৰণ কিয় আধা মৰা হৈ বিচনাত যদি পৰি থকাতকৈ মৰি যোৱাই ভাল, মৰি গ'লে মুক্তি। কিন্তু আমাৰ জুবিন দাই মৰি গ'ল, কিন্তু মুক্তি পালেনে? নাই পালে। যেতিয়ালৈকে সিদ্ধাৰ্থ, চামকানু, শেখৰ, অমৃত প্ৰভাক ফাঁচি নিদিয়ে, তেতিয়ালৈকে আমাৰ অসমখন মানে ৰাইজে দুখতে থাকিব। আৰু তেওঁলোকক যেতিয়া ফাঁচি দিব, তেতিয়া আমাৰ জুবিন দাই মুক্তি পাব। আৰু সেইদিনাখনে আমি চবেই সকলোৱে চিঞৰিম যে জয় আই অসম, জয় আই জুবিন দা, জয় জুবিন দা, জয় জুবিন দা বুলি চিঞৰি আমি সেইদিনাখন আমি হাঁহি মুখে ক'ম যে হয়, আজি আমাৰ প্ৰাণৰ, আমাৰ হিয়াৰ, আমাৰ ভগৱান, মোৰ কাৰণে ভগৱান জুবিন দা। গতিকে জুবিন দা সেইদিনাখনেই মুক্তি পাব, যেতিয়ালৈকে সিহঁতকেইটাক ফাঁচি দিয়ে। জয় জুবিন দা, জয় আই অসম। বাই বাই। ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব, লাইক এটা কৰিব। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। যাতে আজি উৰুকাৰ দিনটো চবেই ধুনীয়াকৈ মৰমেৰে এসাঁজ খায়, কোনো হাই হুলস্থুল কাজিয়া পেচাল নহয়। আৰু বিশেষকৈ মই যুৱ প্ৰজন্মক জনাইছোঁ যে আজি তোমালোকে মদটো খাবাই বাৰু, মদটো খাবা যদিও একদম এটা জোখত খাবা, ধুনীয়াকৈ কাজিয়া পেচাল নকৰিবা। সকলো বন্ধু ভাই চবৰ লগত আজি মকামিলাকৈ থাকিব। সকলোকে আজি উৰুকাৰ ওলগ জনালোঁ দেই। বাই বাই। ভিডিঅ'টো লাইক এটা কৰিব দেই, বিশেষকৈ আজি বিহু বুলি।